আজি আমি ঢেকিয়াজুলিত অৱস্থিত শিঙৰি মন্দিৰলৈ আহিছিলোঁ পৰিদৰ্শন কৰিবলৈ। ইয়াত মহাযজ্ঞ হৈ আছে। এইফালে ৰাস্তাইদি ওপৰলৈ আহি থাকিব লাগে। কাৰ পাৰ্কিং আছে ব্যৱস্থা, কিন্তু ভিৰ হোৱাৰ বাবে সাইডে সাইডে গাড়ীবোৰ ৰাখিব দিছে। আমি বহুত দূৰতে গাড়ী ৰাখি খোজকাঢ়ি আহিছোঁ। যাতে মানে কাৰ পাৰ্কিঙৰ হেৰি নাইকিয়া হৈ গৈছে পৰিদৰ্শন কৰিবৰ কাৰণে। পৰিৱেশৰ মনোমোহা দৃশ্য ইয়াত। ইয়াতে আমি চাকি বন্তি জ্বলালোঁ। চাকি বন্তি জ্বলাই বাহিৰতে ধুনীয়াকৈ সুবিধা কৰি দিছে ৰাইজক। আৰু ৰাইজৰ বহুত ভিৰ, বহুতে লাইন ধৰি আছে মন্দিৰত পূজা কৰিবৰ কাৰণে। সকলোফালে ৰাইজৰ ভিৰ। তাৰপিছত আমি উভতি আহি এইফালেদি বাহিৰতে চেণ্ডেল জোতা থ'বলগীয়া হৈছে। ইয়াতে ধুনীয়া একদম সকলোফালে নিয়াৰিকৈ কাম চলি আছে। গৈ বহুত ভালেই লাগিছে। ইয়াত বাহিৰত বহুত ডাঙৰ এৰিয়াত পাতি আছে মহাযজ্ঞ। ইয়াতো আপোনাৰ বাহিৰতেই চেণ্ডেল জোতা থ'বৰ বাবে তেওঁলোকে অনুৰোধ কৰে আৰু তাতে ছাইডত থৈ পেলাই যাবলগীয়া হয়। ইয়াত একদম ধুনীয়াকৈ বাহিৰৰ পৰা অহা মানুহ ইয়াত বৰ ধুনীয়া, একদম চাই বৰ ভাল লাগিছে। বৰ ধুনীয়াকৈ হোম যজ্ঞৰ বস্তু আনকি বাহিৰৰ পৰাই আনিছে। আৰু মানুহৰ সমাগমো বহুত। ধুনীয়া, ভিতৰত ধুনীয়া ধৰণে একদম বনাইছে মনোমোহাকৈ। সকলোৱে এইকেইদিনত গৈ আহিবগৈ পাৰে। ধন্যবাদ।